নমস্কাৰ আজিৰ ভিডিঅ'টো পাঠশালাৰ এইটো বাছ ষ্টেণ্ডৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি পাঠশালাত আহিছোঁ মই আৰু এতিয়া আমাৰ ৰাজ্যত ৰাস মহোৎসৱৰ বতৰ যেহেতু সেইকাৰণে পাঠশালালৈ আহিছোঁ আৰু পাঠশালাৰ যিটো ৰাস মহোৎসৱ আছে সেই ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেকুৱানো চলিছে তাকে আজি চাবলৈ গৈ আছোঁ আৰু এইটো যদি চাই পাঠশালাৰ এইটো হ'ল বাছ ষ্টেণ্ড আৰু ওপৰেৰে গৈছে NH31 আৰু এতিয়া পাঠশালাৰ মানে ৰাস হোৱা ঠাইখন এইফালেৰে এনেকৈ যাব লাগিব মানে মই ঘৰৰ পৰা সিধাই হাউলিলৈকে গৈছিলোঁ আৰু হাউলিৰ পৰা আহি ইয়াতে বাছৰ পৰা নামিলোঁ আৰু এতিয়া এনেকৈ সিধাই গৈ আছোঁ এইবাৰ প্ৰথমবাৰ পাঠশালাৰ ৰাসৰ প্ৰস্তুতি চাবলৈ আৰু এইটো হ'ল পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী পথ আৰু এই পথটোৰে অলপ দূৰ গ'লেই পাম পাঠশালা ৰাস মহোৎসৱ এইটো গেট ডাঙৰ গাড়ী নাই ৰাস্তাটোত এই ৰাস্তাটোৰে ডাঙৰ গাড়ী চলাচল তেনেকৈ নাই বুলিয়ে ক'ব পাৰি কিন্তু সৰু গাড়ী বেটাৰী ৰিক্সা বাইক এইবিলাক গাড়ীৰ তামান চলাচল এইবাৰ পাঠশালা ৰাস মহোৎসৱৰ আকৰ্ষণীয় কাৰ্যসূচীসমূহ চাওঁ আহক পাঠশালা ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হ'ল বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমৰ সচিব হেমভাই ডাঙৰীয়া তেওঁ আহিব আৰু তেওঁৰ উপৰিও এইবাৰ পাঠশালা ৰাস মহোৎসৱত জনপ্ৰিয় শিল্পীসকলৰ সমাহাৰ হ'ব বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱা কুইন দাস জনপ্ৰিয় কণ্ঠশিল্পী সুবহানা দত্ত জনপ্ৰিয় কৌতুক অভিনেতা কে আৰু মোহন জিতুল সোণোৱাল কুমাৰ ভৱেশ আৰিয়ান হাজৰিকা হৰ্ষিতা ভট্টাচাৰ্য আৰু তাৰ উপৰিও জুবিনদাৰ গান গাই ভাইৰেল হোৱা বংগ কন্যা মৰ্মিতা মিত্ৰও থাকিব পাঠশালা ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণৰ তালিকাত তাৰ উপৰিও এফালে যদি চাই এঞ্জেলা চাংমাই যুৱ সাংবাদিক তেওঁ আহিব এফালে মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ মুখ্য অতিথি তাৰ উপৰিও ভক্তিৰস ব্যাখ্যাকাৰ শ্ৰীযুত লোহিত চন্দ্ৰ দেৱশৰ্মা তেওঁ থাকিব পাঠশালা ৰাসৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু তাৰ উপৰিও থাকিব বিভিন্ন প্ৰতিযোগিতা আৰু এতিয়া পাঠশালাৰ ৰাস মহোৎসৱ হোৱা ঠাইখন আহি পালোঁ আৰু এইফালে যদি চাই এইবাৰ 49 সংখ্যক পাঠশালা ৰাস মহোৎসৱ আৰু এতিয়া ভিতৰলৈ যাব লগা আৰু তাৰ পৰা এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু ৰাস হোৱা ঠাইখন ইয়াৰ পৰা অলপ আগত আছে আৰু এইফালে আহি থাকোঁতে বাটতে বাওঁফালে যদি চাই এইফালে হনুমান মন্দিৰ আছে আৰু হনুমান মন্দিৰটো পাৰ হৈ এইফালে অলপ আগত পাঠশালা ৰাস মহোৎসৱ হোৱা ঠাইখন গেটৰ সন্মুখৰ পৰা আপোনালোকক এবাৰ ঘূৰাই দেখুৱাই দিছোঁ পাঠশালা যিখন ৰাস হোৱা ঠাইখন এইফালে চাওক পাঠশালা ৰাস মহোৎসৱ প্ৰাংগণত প্ৰৱেশ কৰিলোঁ আৰু প্ৰাংগণত প্ৰৱেশ কৰিয়েই দেখিবলৈ পাইছোঁ যে ৰাস মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি চলি আছে আৰু এইফালৰ পৰা কেমেৰাটো আপোনালোকক ঘূৰাই দেখুৱাই দিছোঁ আৰু সেইটো হৈছে মূল মণ্ডপটো আৰু এইফালে এনেকৈ যদি চাই চাৰিওফালে প্ৰস্তুতি চলি আছে আৰু বিশেষকৈ এইফালে কিবা বনাই থকা দেখিবলৈ পাইছোঁ খুবেই আকৰ্ষণীয় লাগিছে আৰু এইটো চাবলগীয়া এতিয়া দাদা এইটো কি হ'ব নো ওপৰৰ গম্বুজ হ'ব আৰু এইটো মূল মণ্ডপটোৰ গম্বুজ নিৰ্মাণ কৰি আছে আৰু এইফালে যদি চাই এওঁলোকে ইতিমধ্যে নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ আছে আৰু সেইফালৰ পৰা এপাক ঘূৰি আহোঁ বলক আৰু চাৰিওফালেতো নিৰ্মাণ কাৰ্য চলি আছে প্ৰথমতে ওপৰত গৈ মেইন মন্দিৰটো এবাৰ চাই আহোঁ বলক এইটোৱে হ'ল পাঠশালা ৰাস মহোৎসৱৰ মূল মণ্ডপটো দুডাল গছ বনোৱা হ'ব আৰু মুঠতে নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে ওপৰৰ ফালৰ পৰা এইফালে যদি চাই সেইফালে চাওক সেইফালে ৰভা বনাই আছে আৰু সেইফালেও কিবা কিবি ৰাসৰ অনুষ্ঠান হ'ব আৰু যে তলত সেইটো আপোনালোকে ৰং কৰি থকা দেখিবলৈ পাইছে সেইটোনো কি হ'ব দাদা এইটো কি হ'ব নো এইটো গম পাইনে গেট হ'ব এইটো মানে মূল মণ্ডপটোৰ গেট হ'ব আৰু মানে ইয়াতে যত যিমান কাৰ্য আপোনালোকে দেখিবলৈ পাই আছে এইবিলাক সকলোবিলাক এই মূল যিটো মন্দিৰ আছে এই মন্দিৰটোৰে নিৰ্মাণৰ কাৰণে বনাই থকা হৈছে এনেকৈয়ে পাঠশালা ৰাস মহোৎসৱৰ আয়োজন চলি আছে আৰু এইফালে যদি চাই এইফালে এনেদৰে পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু এইফালে চাওক এইফালে অলপ আগত যে দেখুৱাইছিলোঁ তেনেকৈয়ে এইফালে এইটো এটা প্ৰকাণ্ড ডাঙৰকৈ এইফালে এইটো এটা বনাইছে আৰু সেইফালে
এইবিলাক মৃন্ময় মূৰ্তি ৰখাৰ ঠাইবিলাক ইফালে বনাই আছে আৰু এইফালে যদি চাই এইবিলাক চাওক এইবিলাক সব মূল যেটো মন্দিৰ সেই মন্দিৰৰে নিৰ্মাণ কাৰ্যৰ লগোৱা হ'ব আৰু এইবিলাক চাওক এইবিলাক মূল মণ্ডপটো সজোৱাত লগোৱা হ'ব আৰু এইফালে চাৰিওফালে এনেদৰে এইবিলাকত মৃন্ময় মূৰ্তিবিলাক ৰখা হ'ব দাদা এইবিলাক কি হয় ৰং হয় নেকি আৰু এইফালে মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে মৃন্ময় শিল্পীসকল এইফালে চাওক অগণন মৃন্ময় মূৰ্তি আৰু এইফালে বিশালকায় পুতনা আৰু ইয়াতে যদি চাই মৃন্ময় মূৰ্তিবিলাকৰ কাম প্ৰায় হৈ গৈছে আৰু এইফালে চাওক ৰং দিয়া হৈ গৈছে মৃন্ময় মূৰ্তিবিলাকৰ আৰু কিছুমান বাকী আছে মুঠতে যদি চাই এই মূৰ্তিবিলাকৰ ৰঙৰ কাম হৈয়ে গৈছে আৰু বস্ত্ৰ পিন্ধাবলৈ বাকী আছে ইয়াতে এনেকৈ বিভিন্ন মূৰ্তিবিলাকেৰে সমাহাৰ হৈ আছে পাঠশালা ৰাস মহোৎসৱৰ এইটো হ'ল মুকলি প্ৰেক্ষাগৃহ আৰু ইয়াতে বিভিন্ন প্ৰকাৰৰ সাংস্কৃতিক অনুষ্ঠানবিলাক ইয়াতে আয়োজন কৰা হ'ব আৰু এই মুকলি প্ৰেক্ষাগৃহটোৰ মঞ্চ ইতিমধ্যে এফালে নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে আৰু এইবাৰ পাঠশালা ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণীয় বস্তুটো হ'ব এইটো মূল প্ৰৱেশ দুৱাৰটো আৰু মূল প্ৰৱেশ দুৱাৰটো এনেদৰে যদি চাই খুবেই ধুনীয়াকৈ বনাইছে আৰু মুঠতে এফালে চাওক এনেদৰে এইটো পৰ্বতৰ দৰে হ'ব আৰু এনেদৰে এফালেৰে মানুহ প্ৰৱেশ কৰিব মুঠতে চাবলৈ খুবেই ধুনীয়া লাগিছে আৰু তাৰ বাহিৰে এফালে যদি চাই মানে এফালেও আকৰ্ষণীয় ডিজাইন এটা বনোৱাত এফালে ব্যস্ত হৈ আছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া ঠাইখিনি চাবলৈ খুবেই ভাল লাগিব পাঠশালা ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ ভিডিঅ'টোত ইমানখিনি আছিল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে পাঠশালাৰে নিশ্চয় পাঠশালাৰ ৰাস মহোৎসৱ চাবলৈ আহিব